হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'লৈ তোমালোকক মই আজি কালি আহিলোঁ, গধূলি জইন কৰিছোঁ আমাৰ ডিপাৰ্টমেণ্টত। সেয়ে বন্ধু বান্ধৱীসকল ভিডিঅ' এটা বনাব ওলাইছোঁ তোমালোকৰ মাজলৈ। বন্ধু বান্ধৱীসকল ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, কিয়নো ভাল ভাল ভিডিঅ' মই প্ৰচাৰ কৰি থাকিম। আমাৰ ভিডিঅ' চালে সকলোৱে উপকাৰ হ'বই। আজি আমি এটি ভিডিঅ' প্ৰচাৰ কৰিম বন্ধু বান্ধৱীসকল। সাধাৰণ ভিডিঅ' বহুত সাধাৰণ বেছি দীঘল নহয়, সাধাৰণ ভিডিঅ' বুলি কোৱা নাই মই। ভিডিঅ'টো বহুত ডাঙৰ, বহুত কৰোৰ টকাৰ ভিডিঅ'। বন্ধু বান্ধৱীসকল মানুহ ধনী কেনেকুৱা হয় বা দুখীয়া কেনেকুৱা হয় তাৰ বিষয়ে জনাম বন্ধু বান্ধৱীসকল। ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা। আমাৰ ভিডিঅ'ত দেখিলে মানুহ বহুত ডেভেলপ কৰিব পাৰিবাই। সেয়ে বন্ধু বান্ধৱীসকল শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, যাতে অন্যও বন্ধু বান্ধৱীসকলে পায় আৰু লগতে আমাৰ অসমৰ উন্নতি হওক। বন্ধু বান্ধৱীসকল আমি ভগৱানে সকলোকে হাত দুখন দিছে কাম কৰিবৰ কাৰণে, সৎ কাম কৰিব লাগে। আৰু মানুহ এনেই বহি থাকিব নালাগে, কিবা নহয় কিবা সময় নষ্ট কৰিব নালাগে, কিবা নহয় কিবা কৰি থাকিব লাগে। যিমান কাম কৰিব সিমান এক্সপিৰিয়েঞ্চ হয়, যেনেকৈ যিমান পঢ়িব সিমান এক্সপিৰিয়েঞ্চ হয়। কিন্তু পঢ়িব লাগে, পঢ়িলে যেনেকৈ ভাল স্কুলত ভাল নম্বৰ পায়, কিন্তু পঢ়াৰ লগতে কৰিবও লাগে, সমান হ'ব লাগে। তেতিয়া বেছি ভাল। অকল পঢ়িলে নহয়। বহুত এক্সাম্পল আছে, নপঢ়াকৈ মানুহে কাম কৰিও ধনী মানুহ আছে বহুত। সেয়ে বন্ধু বান্ধৱীসকল কাম কৰিব লাগে, পঢ়িব লাগে। মানুহ ধনী দুখীয়া হোৱাৰ কাৰণ আমি কিছুমান নাখাবলগীয়া খাদ্য সময় নষ্ট কৰোঁ, যেনে মদ, চিগাৰেট, বিড়ি, তাৰ উপৰিও নানা ধৰণৰ ড্ৰেছ। বছৰত 4যোৰ 5যোৰ ড্ৰেছ এইবোৰ লওঁ। মানুহক কিছুমান দেখুওৱাৰ কাৰণে লওঁ, কিছুমান নিজৰ চখ, কিছুমানৰ তাৰ কাৰণে মানুহ বৰ্তমান কিছুমান দুখীয়া মানুহবোৰে ধনী হ'ব নোৱাৰে, আৰু ধনী মানুহবোৰে দুখীয়া হয়। সেয়ে বন্ধু বান্ধৱীসকল বৰ্তমান যিহেতু এডাল চিগাৰেটৰ দাম 10 টকালৈকে, যদি আমি দিনত আমি যদি 20 ডালি খাওঁ, দুখীয়া মানুহবোৰৰ কথা কওঁ, ধনী মানুহবোৰে দুখীয়া হৈ যায়। দুখীয়া মানুহবোৰে যদি দিনত 4 ডালে খাওঁ 10 টকা কৰি, বা 5 টকা কৰি 4 ডালে খাওঁ, 5 টকাকৈ 4 ডালে খালে 5×4 = 20 টকা চিগাৰেট খোৱাৰ নামত খৈনী আছে, তাৰ উপৰি চাহ আছে। এইবোৰ নাখালেও চলে, শৰীৰটো আমাৰ সুস্থ হৈ থাকে। কিন্তু মানুহে এইবোৰ ভুল আৰু সময় নষ্ট হৈ যায়। কাম কৰিলেও মানুহে খৈনী চাধা এক পেকেট, আজিকালি 10 টকা বৰ্তমান, এক পেকেট চাধা কমচে কম 2 দিন যায়, 1 দিন যায় ধৰিলোঁ, 2 দিন যায় ধৰিলোঁ, 10 টকা 15 টকা এদিনত, 2 দিনত 10 টকাকৈ। সিফালেও লছ হৈ যায়, সিফালেও মানুহৰ লছ হয়, সময় নষ্ট হয়। খৈনীখন খোৱাত মানুহৰ বহুত লগ বন্ধু হয়। খৈনী খালে, বিড়ি চিগাৰেট খালে তাৰ ওপৰত দেহাৰ শক্তি নাইকিয়া হৈ যায়। লাহে লাহে চিগাৰেট, বিড়ি, মদ এইবোৰে দেহাৰ শক্তি নাইকিয়া, হেভি কাম কৰিব নোৱাৰে, ষ্ট্ৰং হৈ থাকিব নোৱাৰে। শৰীৰৰ সিহঁতৰ ভিতৰৰ পৰা ফফলা হৈ যায়, ষ্ট্ৰং কামবোৰ কৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল এইটো মই কোৱা কথা হয়, এইটো মই মোৰ এক্সপিৰিয়েঞ্চৰ কথা। মই নাখাওঁ, কিন্তু মই দেখিছোঁ। আমাৰ নিচিনা আমি এতিয়া 43 ৰানিং ল'ৰা, এতিয়া ধৰিলোঁ 10-20 বছৰৰ 20-25 বছৰৰ ল'ৰা কিছুমানে আমাৰ নিচিনা কাম কৰিব নোৱাৰিব, আৰু বা 42 বছৰৰ ল'ৰাই আমাৰ নিচিনা কিছুমান কাম কৰিব নোৱাৰিব। আমাৰ বয়সৰ ল'ৰাও কিছুমানে
আমাৰ নিচিনা কাম কৰিব নোৱাৰে। কিয় আমি ৰাগেল বস্তু সেৱন নকৰোঁ, বস্তু বিড়ি চিগাৰেট মদ এইবোৰ নাখাওঁ। ভাল বস্তু খাব লাগে, শৰীৰটো ঠিকে থাকিব। বন্ধু বান্ধৱ তাৰোপৰিও ধনীও হ'ব পাৰিবা, দুখীয়া হ'ব কেতিয়াও নোৱাৰিবা। সময় কাম কৰিবলৈ পাবা আৰু শৰীৰটো ঠিক সুস্থ হৈ থাকিব, পইচা বাচিব। সেয়েহে বন্ধু বান্ধৱীসকল, ভগৱানে সকলোকে হাত দুখন দিছে, সৎ কাম কৰিব লাগে, ভাল বস্তু খাব লাগে। বেয়া বস্তু খালে ধনী মানুহ দুখীয়া হয়। বৰ্তমান আমি দেখি আহিছোঁ, হাত দুখন নহ'লেও ৰাজস্থানৰ এটা ভিডিঅ' মানে সি ইউটিউবত তাৰ চেনেল এখন আছে, হাত দুখন নোহোৱাকৈ মানে কিবা নাম মই পাইছোঁ ভিডিঅ'। তাৰ মানে সি হাত দুখন নোহোৱাকৈ মানে চুইমিং কৰে, ক্ৰিকেট খেলে, তেলৰ কাম কৰে, নিজে গা ধুই নিজে মানে সি খানা বনায়, মানে বহুত ধৰণৰ কাম কৰে। আৰু হাত দুখন থকা মানুহ কিছুমানে কৰিব নোৱাৰে। কিয়? সেইটো আমি মানুহক বুজাব লাগিব, কিন্তু সকলোৱে মানুহে নুবুজে। কিন্তু বুজাব লাগিব, এইবোৰ মানুহক উৎসাহ দিব লাগে, দেখাব লাগিব। মানুহ দুখীয়া কোনো নাই, এই পৃথিৱীত মানুহ দুখীয়া কোনো নাই। কাম নকৰাৰ ফলত মানুহ দুখীয়া হয়, খাব নজনাৰ ফলত মানুহ দুখীয়া হয়। বন্ধু বান্ধৱীসকল, সেয়েহে বন্ধু বান্ধৱীসকল, মই ভাল ভিডিঅ' প্ৰচাৰ কৰি থাকিম, তোমালোকৰ মাজলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিব। আৰু বেছি দীঘলীয়া নকৰোঁ, অন্য এটা ভিডিঅ' মানে বনাম, আজি নহওক কালি নহওক, অন্য ইয়াৰ পিছত। সেয়ে বন্ধু বান্ধৱীৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিবা। মই ভাল ভিডিঅ' প্ৰচাৰ কৰিয়ে থাকিম তোমালোকৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ।